বাজেটেৰে কাম কৰিবলৈ চৰকাৰ আগবাঢ়িছে ইয়াৰ উপৰিও কেইবাখনো ডাঙৰ হোটেল আৰু নতুন নতুন পৰিকল্পনা চৰকাৰখনৰ আছে মই ভাবো যে চৰকাৰে বৰ্তমান সময়ত যিখিনি আমাৰ সমষ্টিত ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে কৰিছে আজি দীঘলীয়া সময়ছোৱাত স্বাধীনতাৰ পিছত কোনো চৰকাৰে তেনেধৰণে কাম কৰিবলৈ সক্ষম হোৱা নাছিল গ্ৰামাঞ্চলৰ ভিতৰুৱা যিবিলাক ৰাস্তা পদূলি যি ৰাস্তা পদূলি খোজকাঢ়িব নোৱাৰা অৱস্থা এটা আছিল আজি গুলুঙে চাওক দুকুটিয়ে চাওক উত্তৰ মোৰাই চাওক আমি সেই ভিতৰুৱা অঞ্চললৈকে আমি বহুত ৰাস্তা ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ আমি এখন চিকিৎসালয় বোকাখাটত নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এখন 50 বেডেড চিকিৎসালয় আমাৰ হাইৱেৰ কাষতে এইটো ট্ৰমা চেণ্টাৰৰ কাম কৰিব হ'ব 24 ঘণ্টাই যাতে আমি চিকিৎসা সেৱা উপলব্ধ আমাৰ হয় সেই দিকটোৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ বহুত ব্যৱস্থা লোৱা হৈছে কেইবাখনো স্কুল মডেল স্কুল আৰু বোকাখাটৰ কাজিৰঙাত আমি জানেই যে এখন কলেজ ইতিমধ্যে চৰকাৰে স্বীকৃতি দিছে এখন গভৰ্ণমেণ্ট কলেজৰ কাম ইতিমধ্যে আৰম্ভ হৈছে যাতে শিক্ষা দীক্ষা সকলো দিশৰ পৰাই ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে আমি বোকাখাটৰ ৰাইজকো আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে হৰনিকে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু যিমান পাৰোঁ মই দেখিছোঁ যে ইয়াত বেমাৰ আজাৰ হ'লে আমাৰ ওচৰলৈ আহে আৰু আমি যিমান পাৰোঁ পাৰ্যমানে আমি ছাপোৰ্ট দিবলৈ চেষ্টা কৰোঁ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱেশ ভাল হৈছে যি বাগিচাবিলাকত শিক্ষিতৰ সংখ্যা কম আছিল হাৰ কম আছিল কিন্তু যেতিয়া HSLC আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰোঁ মই দেখোঁ যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰী বাগিচা অঞ্চলৰ পৰা ওলাইছে চাহ জনগোষ্ঠীৰ পৰা ওলাইছে এইটো আমাৰ কাৰণে অতি গৌৰৱ আৰু আনন্দৰ কথা কাৰণ এই পিছপৰা জনগোষ্ঠীটোক আমি ৰাজ্যখনৰ অন্যান্য জনগোষ্ঠীৰ লগত আমি সমানে আগবঢ়াই লৈ যাব লাগে ইয়াত আমাৰ মিচিং জনগোষ্ঠীৰ যথেষ্ট সংখ্যক লোক আছে মিচিংসকলকো আমি আগবঢ়াই লৈ যাব লাগিব আপোনালোকে জানে যে আমাৰ চৰকাৰখনে মেধাৰ ওপৰত ভিত্তি কৰি নিযুক্তিৰ ব্যৱস্থা কৰিছে নিৰ্বাচনৰ আগে আগে আমাৰ প্ৰতিশ্ৰুতি আছিল যে চৰকাৰ গঠন কৰিব পাৰিলে আমি 1 লাখ লোকক নিযুক্তি দিম এই টাৰ্গেট এচিভ কৰিবলৈ আমি গৈ আছোঁ আৰু মেধাৰ ওপৰত মই দেখিছোঁ যে আমাৰ সমষ্টিয়ে বহু ভিতৰুৱা অঞ্চলৰ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি পাবলৈ সক্ষম হৈছে তাত কোনো ঘোষ ঘাচৰ কথা নাই কোনো খাতি বাতিৰ কথা নাই হয়তো পূৰ্বৰ কংগ্ৰেছ চৰকাৰ থাকিলে কেতিয়াও এনে পৰিয়ালৰ যুৱক যুৱতীয়ে লাভ কৰিছে কেতিয়াও আশা কৰিব নোৱাৰিলেহেঁতেন তাত সকলো জাতি জনগোষ্ঠীৰ লোক আছে খেলা ধূলাৰ ক্ষেত্ৰতো আমাৰ সমষ্টিটোৰ মই দেখিছোঁ যে যুৱক যুৱতীসকলৰ যথেষ্ট আগ্ৰহ আছে আৰু সেই ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰিছোঁ আজি উমা চেত্ৰীয়ে আমালৈ সুনাম কঢ়িয়াই আনিছে আৰু আমি আশা কৰিছোঁ যে বোকাখাট ক্ৰীড়া সন্থাই যিখিনি উদ্যোগ যোৱা দিনবিলাকত লৈ আছে আৰু বৰ্তমান সময়ত আমিও বিধায়ক কাপ ফুটবল প্ৰতিযোগিতা বাগিচাবিলাকৰ মাজত আমি অনুষ্ঠিত কৰিছোঁ যি ধৰণৰ সঁহাৰি পাইছোঁ মই ভাবোঁ খেলা ধূলা শিক্ষা সংস্কৃতি সকলো দিশত এইবাৰ জিলা ভিত্তিত যি প্ৰতিযোগিতা হৈছিল বিভিন্ন প্ৰতিযোগিতা আপোনালোকে জানে যে সাংস্কৃতিক মহাসংগ্ৰাম খেল মহাৰণ এইবিলাকত আমাৰ সমষ্টিৰ যুৱক যুৱতীসকলে ভাল পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হৈছে এইটো আমাৰ কাৰণে গৌৰৱ গতিকে আমি সকলো দিশতে যাতে আমাৰ ৰাইজক আমি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি সদা সতৰ্ক হৈ আমি কাম কাজবিলাক কৰিছোঁ মই আৰু দীঘলীয়াকৈ নকওঁ ভৱিষ্যতৰ দিনত আপোনালোক আটাইৰে আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা দিনবিলাকত যি তৎপৰতাৰে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰাত মনোনিৱেশ কৰিছে আমি ভাবোঁ যে অনাগত আমাৰ দিনবিলাকত আমাৰ যি কাৰ্যকাল বাকী আছে এইকেইটা দিনত আমি ৰাজ্যখনক অধিক আগুৱাই লৈ যাবলৈ আমি সক্ষম হ'ম মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ চৰকাৰৰ অন্যান্য যিবিলাক আঁচনি মাটি বাৰীৰ অভাৱৰ কাৰণে মাটি বাৰী নিজৰ নামত নোহোৱাৰ কাৰণে অন্যান্য আঁচনিত হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাছিল মই ভাবোঁ যে এইটোৱে স্বাভাৱিকতে সেইসকলক যথেষ্ট সকাহ দিব আৰু উৎসাহিত কৰিব মই আমাৰ জিলা প্ৰশাসন মহকুমা প্ৰশাসনৰ বিষয়াসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ
যে মুকলিমূৰীয়াকৈ সুন্দৰভাৱে এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিলে মই তাৰ বাবে প্ৰশাসনৰ আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ কেউটা দলৰ আমাৰ যিসকল ইয়াত নেতৃস্থানীয় ব্যক্তি উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সন্মিলিত গণশক্তি আৰু বহুত গণ্যমান্য ব্যক্তি আজি এই অনুষ্ঠানটোত আমি দেখা পাইছোঁ মই সকলোকে আন্তৰিক ধন্যবাদ জনাই এই অনুষ্ঠানৰ সফলতা কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ